Hello respected viewers, my dear students. আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ। স্মাৰ্ট পোৰ্টেলত ভ্যাকেন্সি লিষ্ট প্ৰকাশ পাইছে, আপোনালোকে কেনেকৈ চেক কৰিব। যেহেতু স্পট এডমিশনৰ কাৰণে স্মাৰ্ট পোৰ্টেলটো আপোনালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ এটা পোৰ্টেল। ভ্যাকেন্সিবিলাক যদি আপোনালোকে চেক কৰি না যায় তেতিয়াহ'লে হয়তো আপোনালোকৰ এডমিশনত অলপ অসুবিধা হ'ব পাৰে। গতিকে আপোনালোকে কেনেকৈ ভ্যাকেন্সি লিষ্ট চেক কৰিব সেই সম্বন্ধে অলপ হেল্প কৰিবলৈ চেষ্টা কৰিম। 1 মিনিটও নালাগে, জাস্ট আপোনালোকে কি কৰিব, গুগল ক্ৰোম ব্ৰাউজাৰত যাব। গুগল ক্ৰোম ব্ৰাউজাৰত যাই আপোনালোকে সাৰ্চ কৰিব স্মাৰ্ট পোৰ্টেল। স্মাৰ্ট পোৰ্টেল সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা পেজ খোলা হ'ব। ইয়াতে যেটো স্মাৰ্ট এডমিশন পোৰ্টেল স্মাৰ্ট ই-গভ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব। এই অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোলা হ'ব। স্পট এডমিশনৰ সম্বন্ধে কিছুমান গাইডলাইন্স আহিছে, মই আগৰ ভিডিওটোত আপোনালোকক দেখুৱাই দিছো। তেতিয়া ভ্যাকেন্সি লিষ্ট প্ৰকাশ পোৱা নাছিল, কিন্তু যোৱাকালি ভ্যাকেন্সি লিষ্ট দিয়া হৈছে। আপোনালোকে ভ্যাকেন্সিজ অপশনটোত ক্লিক কৰিব। ভ্যাকেন্সিজ অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ভ্যাকেন্সি লিষ্টটো আহি যাব। আপোনালোকে চাব পাৰিছে এতিয়া ভ্যাকেন্সি লিষ্টত ইয়াতে দিয়া আছে ইউনিভাৰ্সিটিজ নেম বিলাক ইয়াতে দিয়া আছে, কলেজ নেম আছে, প্ৰগ্ৰাম আছে, ষ্ট্ৰীম আছে, মেজৰ সাবজেক্ট আছে আৰু ভ্যাকেন্সি কিমানটা ভ্যাকেন্সি এটো সাইটত আপোনালোকে চাব পাৰিছে। আপোনালোকে ইয়াতে সাৰ্চ কৰিব পাৰে কলেজৰ নাম সাৰ্চ কৰিব। আপোনালোকে সাৰ্চ কৰি কোন কলেজৰ ভ্যাকেন্সি কোনটো সাবজেক্টত আপোনালোকে চাব খুজিছে আপোনালোকে চাব পাৰে। গতিকে স্পট এডমিশনৰ কাৰণে যেটো নটিফিকেশন আছিল আপোনালোকে আকৌ একবাৰ চাব পাৰে। নটিছত ক্লিক কৰিব। নটিছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব গাইডলাইন্স ফৰ স্পট এডমিশন। আগৰ ভিডিওটোতো দিয়া হৈছে, আপোনালোকে ভিউ ডকুমেন্টছত মাৰি আপোনালোকে চাব পাৰে। গতিকে ভিডিওটো ভাল লাগিলে কাইন্ডলি শেয়াৰ কৰি দিব। আজি ভিডিওটো মানে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও।